শোক নিগদতে ৰাজা শুনা মহাশয় তুমি জীৱা মুচিলায়া মাতয় সয় তাতো পূৰ্ব কথা এক কহেব মাত ব্ৰহ্মা নাৰদৰ যিটো সম্বাদ খাত একদিনা প্ৰজাপতি চিতস্থিৰ কৰে শুদ্ধ স্থানে বসে যম নিয়ম প্ৰজাৰ কুশল চিন্তি কৰি কৃষ্ণৰ চৰণ চিন্তি আশাকে পাছে কৃষ্ণদেৱৰ বক মনোৰম ব্ৰহ্মাৰতনয় ঋষি নাৰদ উত্তম জানিবাক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষক লীলা বিধতাক তুষ্ট ভোলা পিতে মোহ দেখি মুনি ৰাজ সেই বেলা তাংক পুষি লন্ত কাজ জগতকে কৃপা কৰি মৰম মহন্ত কৰজোৰে বিধতাৰ আগে বিনাৱন্ত পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতা তলীলায় কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় হেহি কৃপাময় মোৰ বাক্য স্বয়ং অলংকৃত কৰণ তোক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে
বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধ্যক্ষ, অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধিকারী, অনন্ত কোটি ব্রহ্মাণ্ডর পরম নায়ক, সর্বদ্রষ্টা সর্বস্রষ্টা, যুগেশ্বর মহেশ্বর পীতাম্বরধারী নারায়ণ, কমল নয়ন গোপীবল্লভ গোপীনাথ, ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া, দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ। আজি এই পবিত্ৰ নগাঁও জিলাৰ ৰহা দীঘলী আটি আদৰ্শ গাঁৱৰ যি মহান দ্বিতীয় বৈকুণ্ঠ পবিত্ৰ নৈমিষাৰণ্য ক্ষেত্ৰ, কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত ভাগ নিৰন্তৰে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰা হৈছে। আৰু এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ আহি এই জ্ঞান যজ্ঞত সন্মিলিত হয় আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি একেলগে সমস্ত ভকত বৈষ্ণৱ চৰণত কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল কৃষ্ণ কথা অমৃত পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে। আমি ভক্তি মাতৃ আইসকলকো সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। লগতে আমাক এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠত আপোনাৰ মহামহন্তৰ চৰণ দৰ্শন কৰাৰ সুবিধা প্ৰদান কৰি দিয়া আমাৰ পিতৃস্বৰূপ আমাৰ পৰম শ্ৰদ্ধাৰ ৰূপা দাস বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু পাঠৰ আসনত আসন অলংকৃত কৰি আপোনাসৱক কৃষ্ণময় কৰি ৰখা আমাৰ পিতৃস্বৰূপ বাপজনক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ। আচলতে আপোনাসৱ মহামহন্ত ভকত বৈষ্ণৱ ভাগৱতৰ কথা সম্পূৰ্ণৰূপে জানে। আমি আপোনাসৱক ভাগৱতৰ কথানো কি ক'ম। এবাৰ ব্ৰহ্মাৰ মানৱ পুত্ৰ চাৰি সিদ্ধক দেৱঋষি নাৰদ লগ পাইছিল। সনক সনাতন সদানন্দ আৰু সনত কুমাৰ এই চাৰি সিদ্ধক দেৱঋষি নাৰদ দৰ্শন পাই কৃতকৃত হ'ল আৰু চাৰি সিদ্ধকে এটা প্ৰশ্ন কৰিছিল যে হে তোমরা হব মহাসিদ্ধ পৰম বৈষ্ণৱ ভকত, আপোনাসৱক লগ পাই আমি কৃপাধন্য লাভ কৰিছোঁ। আপোনাসৱ কওকচোন ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছে। তেতিয়া নাৰদক চাৰি সিদ্ধই কৈছে উত্তৰত যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। যে ভাগৱত ধৰ্মৰ কথা আপোনালোক সম্পূৰ্ণৰূপে জানে, কিন্তু লোকৰ উপকাৰৰ কাৰণে জগতৰ হিতৰ কাৰণে এই প্ৰশ্নটো কৰা হৈছে।
সেইকাৰণে আপোনাহ মহামহন্ত সম্পূৰ্ণৰূপে ভাগৱতৰ কথা জানে। আমি নিমিত্ত মাত্ৰ। ভাগৱত এখন সমুদ্ৰ বুলি কৈছে। ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাগৱত ব্যাখ্যা কৰাটো বহুত জটিল কাম। পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। ভাগৱতত দ্বিতীয় বক্তা উগ্ৰশ্ৰৱা হুতে কৈছে। আমাকো বহুতে ভাগৱতৰ ব্যাখ্যাকাৰক বুলি কৈ দিয়ে। আমাৰ মনটো বহুত ভাল লাগি যায়। আচলতে আমি ভাগৱতৰ ব্যাখ্যাকাৰক হ'ব পৰা নাই। আমি ক শ্ৰেণীতে পঢ়ি আছো বাপসকল। গতিকে ভাগৱতৰ ভৰটোলৈও আমি আগবঢ়া নাই। তথাপিও আপোনাহ মহামহন্ত যেতিয়া নিমন্ত্ৰণ কৰিছে ভাগৱতৰ ব্যাখ্যাকাৰক হিচাপে, আমি দুই এষাৰ কথা যি ভকত বৈষ্ণৱ সাধু সন্তৰ সান্নিধ্যত থাকি যিখিনি কথা শিকিছিলোঁ, জানিলোঁ, বুজিলোঁ, পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃপাত সেইখিনি কথাকে আপোনালোকক ইংৰাজীত এটা কথা আছে, শ্বেয়াৰ কৰি দিয়া। আমি বিলাই দিবলৈহে আহিছোঁ। আৰু সেই ভকত বৈষ্ণৱৰ আশীৰ্বাদৰ কাৰণেহে ইয়ালৈ আহিছোঁ। বাপাইসকল, বৰ সুন্দৰ কথাবিলাক অমৃত পান কৰালে আপোনাক মহামহন্তক দীপক বৰ্ম বাপে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ তিনিচুকীয়া জিলাৰ বাপজনৰ নামটো সুন্দৰ বুঢ়াগোহাঁই বাপ। আমি তেখেত বৰগোহাঁই বাপ তিনিচুকীয়া জিলাৰ। আমি তেখেতক দৰ্শন পাইছিলোঁ। গতিকে ইমান সুন্দৰকৈ আপোনালোকক কৃষ্ণ কথা পান কৰালে বাপ দুইগৰাকীকো আমি ভক্তিভাৱেৰে সেৱা জনালোঁ। ভগৱন্ত বিশেষ কৃপা জীৱৰ প্ৰতি যেতিয়া হয়, তেতিয়া তিনিটা পুণ্য উদ্ভুতই হয়। তিনিটা বস্তু মহাপুণ্যৰ ফলতহে লাভ হয় বুলি কৈছে। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, ভকতৰ সং। এক। দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। কিন্তু আটাইতকৈ বেছি পুণ্য থকাটো হৈছে সাধুৰ সং। এইটোকে কৈছে মনুষ্য জন্ম বহুত দুৰ্লভ বুলি কৈছে, পাবলৈ বহুত টান। কিন্তু তাতোতকৈ দুৰ্লভ সাধুৰ সং বুলি কোৱা হৈছে শাস্ত্ৰত। ভাগৱত গ্ৰন্থই এই তত্ত্বটোকে কৈছে। আৰু মহাপ্ৰভু ভগৱন্ত কৃষ্ণ কিন্তু উদ্ধৱক ৰহস্য ভক্তিত কথাটো কৈছে যে মহাপুণ্যৰ ফলত সাধুৰ সং হয়। আৰু উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, তুমি সাধু সং ল'বলৈ যত্ন কৰিবা বুলি কৈছে। সাধুৰ সংগতেহে তুমি মোক লগ পাব পাৰা। আৰু সাধুৰ সংগতেহে ভকতি হয় বুলি কৈছে। সেইকাৰণে ভকতি কৰাৰ একমাত্ৰ উপায় হৈছে ভকতৰ সং। হে ৰাম মাধৱে বুলন্ত সখী, এ শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি, কৰ্ণতক হন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি কেও পায় সখী সুসংগ হৰি। এই যে ভকতৰ সং ললো আমি, আৰু ভকতৰ সংগৰ পৰা আমি যে কৃষ্ণ কথা অমৃত পান কৰিলোঁ, এইটোকে উত্তম ভক্তি বুলি কোৱা হৈছে। আৰু এইটো তত্ত্বটো গীতাটো কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যে মোৰ নাম আৰু গুণ লীলা চৰিত্ৰবিলাক ভকতৰ সংগত তুমি বহি প্ৰেম ভাৱেৰে অবিশ্ৰাম ভাৱেৰে তুমি ল'বা। মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে অবিশ্ৰাম। অবিশ্ৰাম
অমূৰ কথা শ্ৰৱণত অকৰিবে কৰতি আকে হেবু লয় সখী উত্তম ভকতি। ইয়াতকৈ আৰু ওপৰৰ ভকতি নাই। এইটো শ্ৰৱণ আৰু কীৰ্তনটোৱে হৈছে উত্তম ভকতি। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে পদবন্ধে ইমান সুন্দৰকৈ কথাবিলাক ক'লে। আৰু ছবিচন্দত ক'লে যে শুনিওক সভাসদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰৰ এহি সাৰ। সমস্ত শাস্ত্ৰৰ সাৰ হৈছে ভাগৱত। কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত